ষ্টুডেণ্টছ বহুতে কৈ আছিল যে এইচএছৰ ৰিজাল্ট আজি দিব অৰ্থাৎ 17 তাৰিখে দিব কিন্তু এইটো তোমালোকৰ আজি 18 তাৰিখ যিহেতু তোমালোকৰ ৰিজাল্ট আজি নিদিয়ে চ' সেইটো চেক কৰাৰ কাৰণে তোমালোকৰ ৰণোজ পেগু যিটো টুইটাৰ আছে টুইটাৰ অ'পেন কৰি লোৱা ৰণোজ পেগু চাৰ্চ কৰা চ' ৰণোজ পেগু ছাৰে তোমালোক 11 ঘণ্টা আগত এটা পোষ্ট কৰিছে চোৱা যে এইচএছ এক্সাম ৰিজাল্ট উইল নট বি ডিক্লেয়াৰ্ড টমৰো দিছ ইজ এ ৰমেৰিয়ৰ চ' এইটো তোমালোকৰ ইয়াৰ পৰা আমি গম পাই গ'লোঁ যে তোমালোকৰ মানে 17 তাৰিখ অৰ্থাৎ আজি তোমালোকৰ ৰিজাল্ট নিদিয়ে মই আগতেও এটা পোষ্ট কৰিছিলোঁ মানে আগতে এটা ভিডিঅ' বনাইছিলোঁ ভিডিঅ'ত কৈছিলোঁ যে মই যে তোমালোকৰ ৰিজাল্ট 20 তাৰিখে দিয়াৰ খুব চান্স আছে চ' কিন্তু তথাপিও তোমালোকে এনেই এটা ডেট উল্টা পাল্টা ডেটবিলাক তোমালোকে ভাবি থাকা আৰু এই কাৰণে তোমালোকৰ কনফিউজ হৈ থাকে চ' তোমালোকে সেইটো টেনশ্যন কৰাৰ দৰকাৰ নাই চ' তোমালোকৰ 20 তাৰিখ মানত তোমালোকৰ ৰিজাল্ট দি দিব পাৰে চ' সেইটো মানে খুব চান্স আছে 20 তাৰিখে দিয়াৰ খুব চান্স আছে চ' ৰেকিব আফ্ৰিদি বুলি এটা ইউটিউব চেনেল আছিল চ' সেইটো চেনেলো কৈছে যে 20 তাৰিখে দিয়াৰ চান্স আছে মানে 1 মিলিয়ন প্লাছ ছাবস্ক্ৰাইবাৰ হয় সেইটো চেনেলৰ তাৰমানে সেই চেনেলটোৰ কথা আমি বিশ্বাস কৰিব পাৰি ৰেকিব আফ্ৰিদি চ' আকৌ আমাৰ হিমন্ত ছাৰে কৈছিল যে কি তোমালোকৰ 20 তাৰিখৰ আগত তোমালোকৰ ৰিজাল্ট দিব চ' তাৰমানে 20 তাৰিখত দিয়াৰ খুব চান্স আছে চ' এইটোৱেই মই ক'বলৈ বিচাৰিছোঁ যে 20 তাৰিখে দিয়াৰ খুব চান্স আছে তোমালোকে 17 তাৰিখ অৰ্থাৎ আজি তোমালোকৰ ৰিজাল্ট নিদিয়ে এইটো ৰণোজ পেগু ছাৰে আমাৰ শিক্ষামন্ত্ৰীয়ে তোমালোকৰ জনাই দিছে চ' এইখিনি আছিল থেংকছ ফৰ ৱাচিং